হয়, আজি এটা বিশেষ দিন। আজি বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ এই অঞ্চলত দলগাঁৱৰ এটি অগ্ৰণী অনুষ্ঠান, বেচৰকাৰী অনুষ্ঠান NGO অৰ্গেনাইজেশ্যনে যিটো ভূমিকা পালন কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয়। কাৰণ আজিৰ দিনত বিশ্ব পৰিৱেশ দিৱসত আমি নিদ্ৰাত মগ্ন হৈ থকা দেখা যায়। আমি এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চৰকাৰকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কোনো ধৰণৰ ভূমিকা পালন কৰা দেখা নাযায়। তাৰ বিপৰীতে এই অৰ্গেনাইজেশ্যনে যিটো ভূমিকা পালন কৰিছে, যিখিনি কাৰ্যসূচী ৰাখিছে সেয়া প্ৰশংসনীয় আৰু আদৰণীয়। আৰু অনাগত দিনত তেওঁলোকে এনে অনুষ্ঠানৰ জৰিয়তে সমাজখনত কিছু আগুৱাই নিব বুলি আমি আশা ৰাখিছোঁ। কাৰণ বিশ্ব পৰিৱেশ দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে পৰিৱেশ সুৰক্ষা, আৰু পৰিৱেশ সুৰক্ষাৰ বাবে আজি এই অৰ্গেনাইজেশ্যনে যিখিনি অনুষ্ঠান পাতিলে সেই অনুষ্ঠানৰ জৰিয়তে পৰিৱেশ সুৰক্ষাৰ প্ৰতি যিখিনি সজাগ আনিলে সেয়া হয়তো আমাৰ আগন্তুক দিনবিলাকৰ বাবে অতি ভাল হ'ব, সেয়া আমি কামনা কৰিছোঁ। লগতে আজিৰ দিনটোৰ উপলক্ষে তেওঁলোকে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কেইটামান ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনাৰে তেওঁলোকক উৎসাহিত কৰিলে। গতিকে সেয়াও খুব এটা প্ৰশংসনীয় পদক্ষেপ। আমি আশা ৰাখিছোঁ এই NGO অনুষ্ঠানটোৱে অনাগত দিনত ভাল ভাল কাম কৰি সমাজখনত কিছু পৰিৱৰ্তন আনিব, তাকে কামনা কৰিছোঁ। আমি আশাবাদী যে এই অনুষ্ঠানে নৱপ্ৰজন্মৰ মাজত কিছু এক সজাগতা আনক আৰু এটা কিছু সামাজিক পৰিৱৰ্তন আনক, তাকে কামনা কৰিছোঁ। হয়, খুবেই আনন্দিত আমি, যিহেতু মই অৰ্গেনাইজেশ্যনৰ সভাপতি। আজিৰ সভাখনৰ জৰিয়তে আমি ভাল এটা গৌৰৱ অনুভৱ কৰিব পাৰিছোঁ, যিহেতু প্ৰতি বছৰে আমি NGOৰ পৰা মৰেল অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা আমি এটা এনেকুৱা উদগনিমূলক আয়োজন কৰোঁ। বিশ্ব পৰিৱেশ দিৱস আমি উলহ মালহেৰে আনন্দিত কৰোঁ। যদিও আমি কাৰ্যসূচী লৈছোঁ চাফাই অভিযান, গছপুলি ৰোপণ, কিন্তু ৱেডাৰৰ কাৰণে আমি চাফাই অভিযানটো সফলভাৱে পাৰ কৰিব পৰা নাই। যদিও আমাৰ ভাল লাগিছে, থানাৰ আমাৰ ইয়াতে CDCৰ সন্মুখতে আমি গছ ৰোপণ কৰি আমি এৱাৰনেছ প্ৰগ্ৰাম এটা দিব পাৰিছোঁ। আৰু বিশেষকৈ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰতি বছৰে সম্বৰ্ধনা জ্ঞাপন কৰোঁ। কাৰণ শিক্ষা হৈছে আমাৰ সমাজৰ মেৰুদণ্ড, দেশখনৰ মেৰুদণ্ড। শিক্ষা অবিহনে আমি আগুৱাই যাব নোৱাৰিম। তেখেতসকলক আমি শিক্ষাৰ কাৰণে কেনেকৈ অনুপ্ৰেৰণা দিব লাগে, আমাৰ যিহেতু আমাৰ সমাজসেৱকসকলে হয়তো আমাৰ শিক্ষাগুৰুসকলে তেখেতক অনুপ্ৰেৰণা দিছে আৰু আগুৱাই যাবলৈ উৎসাহিত কৰিছে। আৰু তেখেতৰ পৰা আমি ভাল এটা মেছেজ পাইছোঁ। আমাৰ OC ছাৰো আহিছিলে, ভাল লাগিছে। তেনেকুৱা কাৰ্যসূচীবিলাকত আমি নিশ্চয় আৰু সমাজৰ হৈ ভাল কাম কৰিবলৈ আমাৰ লক্ষ্য হৈছে যে এনেকুৱা শিক্ষা, স্বাস্থ্য, এনেকুৱা খেল ধেমালি সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি কাম কৰি যাম, এইটোৱে আমাৰ লক্ষ্য।